যোগীঘোপাৰ নয়াগাঁৱত চোৰৰ উপদ্ৰৱ নয়াগাঁও বজাৰত নিশা এজন সন্দেহজনক যুৱকক আটক বজাৰ সমিতিৰ দীপাংকৰ চান্দাল নামৰ যুৱকজনে স্বীকাৰ কৰে চোৰৰ কথা লেংটিচিঙাত এখন মোবাইল দোকানত চোৰৰ কথা স্বীকাৰ যুৱকজনৰ ঘৰৰ পৰা জব্দ 7টা মোবাইল চাৰ্জাৰ আৰু এডাল হেডফোন যোগীঘোপা আৰক্ষীয়ে যুৱকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আমি জনাই গৈছো যোগীঘোপাৰ নয়াগাঁৱত চোৰৰ উপদ্ৰৱ নয়াগাঁও বজাৰত নিশা এজন সন্দেহজনক যুৱকক আটক বজাৰ সমিতিৰ দীপাংকৰ চান্দাল নামৰ যুৱকজনে স্বীকাৰ কৰে চোৰৰ কথা লেংটিচিঙাত এখন মোবাইল দোকানত চোৰৰ কথা স্বীকাৰ যুৱকজনৰ ঘৰৰ পৰা জব্দ কৰা হয় 7টা মোবাইল চাৰ্জাৰ আৰু এডাল হেডফোন যোগীঘোপা আৰক্ষীয়ে যুৱকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে মানে সৰু চলি 16 বছৰ বয়স বুলি কৈছে পাছত হেনকে সুটা মানে কি আজি বাজাৰত ডিউটি আছিল 5 জনকে ডিউটি থাকে না এই মানে তাক সাসপেক্টত পাইছে মানে ৰাস্তাত পাইছে ৰাতৰ পুছাতে মানে তাই কৈছে যে মই এনে আইছো আৰু তো হেনে পাছত হেনকে কৰাতে মানে তো ইটাৰ সাসপেক্টত আহি গেল কিবা তাৰ কথাৰ কিবা উল্টা পাওয়াৰ কাৰণে মানে এবাৰ কি কৰিল তছনে অলপ উল্টাকে হুধাতে তাই যেন স্বীকাৰ কৰে চুৰ কৰা বুলি নয়াগাঁও বাজাৰত মোটামুটি 4-5 খন দোকান যে চুৰ হৈছে গোটেইকেইটা তাই চুৰ কৰা বুলি স্বীকাৰ কৰিছে আমি অলৰেডি তাক ধৰি কেনে আমি ভিডিও লৈছো যাতে আমি হেৰি কৰিব পাৰো যাতে মানে তাই মিছা জাতৰ পিছত আৰু মিছা কথা ক'ব নপাৰে আৰু লেংটিচিঙৰ পৰা এটা দোকান ৰিসেন্টলি 4 দিন না 5 দিন হল এটা দোকানৰ পৰা মোবাইল চুৰ কৰিছিল এই মানুহবিলাকো ফোন কৰা হৈছে মানুহগিলা আহি পাইছে ঘৰাই এটাত পুৰা মোটামুটি 8টা না 7টা আসাম টক্স আপোচবিহীন অসম কণ্ঠ